আমি এই পৃথিৱীত কিয় জন্ম লৈছো বাৰু? খাই বৈ জীয়াই থাকিবলৈ জন্ম লৈছো নেকি? এই কলিযুগ আমাৰ কাৰণে ভাল নে বেয়া? আগৰ দ্বাপৰ যুগ, ত্ৰেতা যুগ এইবিলাক ভাল আছিল নে কলিযুগ ভাল? আজি মই এই বিষয়ে ক'বলৈ লৈছো। আৰু এটা কথা, যিসকলে ভগৱানক বিশ্বাস নকৰে, ভাল নাপায়, তেওঁলোকে এই ভিডিঅ'টো নোচোৱাই ভাল। নমস্কাৰ, মই বুলিকা। আমি প্ৰথমতে ক'ম আমি এই পৃথিৱীত কিয় জন্ম লৈছো। আমি খাই বৈ জীয়াই থাকিবলৈ, ধুনীয়া এনজয় কৰিবলৈ, ধুনীয়া কাপোৰ পিন্ধিবলৈ আমি লাইফত জন্ম লৈছো নেকি এই পৃথিৱীত? নে আৰু বেলেগ উদ্দেশ্য আছে? আজি এই বিষয়ে আমি আলোচনা কৰিম। আমি 84 লাখ ইউনিৰ পিছত মানুহৰ জন্ম পাওঁ। সেইকাৰণে মানুহৰ জন্মটো অতি মূল্যৱান বুলি কোৱা হয়। এই জন্মতে যদি আমি ভাল কৰ্ম নকৰো, ভাল কাম নকৰো, তেন্তে আকৌ নেক্সট জন্ম আমি জীৱ-জন্তু হৈ জন্ম ল'ব লাগিব। আকৌ 84 লাখ জন্ম আমি কষ্ট ভুগিব লাগিব। সেইকাৰণে কোৱা হয় মানুহৰ জন্মতে যিমানখিনি পুণ্য কাম আছে কৰি ল'ব লাগে। অকল যে কৰ্মই কৰিব লাগিব সেইটো নহয়, আমি সদায় মুখত ভগৱানৰ নামো জপ কৰি থাকিব লাগিব। কৃষ্ণ কৃষ্ণ নতুবা ৰাম, ৰাধা কৃষ্ণ এনেকৈয়ে। আপুনি যিজনক ভাল পায়, যিজন ভগৱানক আপুনি মানে, তেওঁৰ নাম সদায় মুখত লৈ থাকিব। নেক্সট জন্মৰ কাৰণে, নেক্সট জন্ম যাতে ভাল পায়। ল'ৰা-ছোৱালী যেতিয়া স্কুললৈ যায়, হোমৱৰ্ক স্কুলত টিচাৰে হোমৱৰ্ক দিয়ে। হোমৱৰ্কখিনি যদি ভালকে কৰে, তেতিয়াহ'লে ভাল নম্বৰ আহিব। ঠিক তেনেদৰে আমাৰ সংসাৰতো ভগৱানে আমাক এইখিনি হোমৱৰ্ক দি পঠাইছে, আমাক কৰ্ম দি পঠাইছে। এই কৰ্মখিনি যদি আমি ভালকৈ কৰোঁ, তেন্তে আমি নিশ্চয় এদিন ভগৱানৰ ধাম পাম। যদি এই কৰ্মখিনি ভালকে নকৰোঁ, তেন্তে আমি পোক-পতংগ হৈ জন্ম ল'ব লাগিব। এইটো খাটাং কথা। এইটো গৰুড় পুৰাণত লিখা আছে। প্ৰত্যেক মানুহে এটা উদ্দেশ্য লৈ পৃথিৱীত জন্ম লৈছে। আমি আমাৰ সম্বন্ধ এটা বনাইছো পৃথিৱীত আহি। আমাৰ আত্মাখন একেই আছে, কিন্তু আমাৰ শৰীৰটো চেঞ্জ কৰি আমি পৃথিৱীত জন্ম লৈ আছো। এটা উদ্দেশ্য লৈ জন্ম লৈ আছো। আমি এটা পৃথিৱীত সম্বন্ধ বনাইছো। আমাৰ মা, দেউতা, ভাই, ককাই, ল'ৰা, ছোৱালী এই সকলোবোৰ লগত আমি এটা সম্বন্ধ বনাইছো। সেই সম্বন্ধটো আমি যাতে ভালকে চলাই লৈ যাব লাগে, এইটোৱে আমাৰ কৰ্ম। মা দেউতাৰ লগত হওক, ককাই ভাই হওক, ল'ৰা ছোৱালী, পতি পত্নী, এই সম্বন্ধটো আমি ভালকৈ বনাই আগলৈ লৈ যোৱাটো এটা কৰ্ম আমাৰ। এই জীয়াই থাকিবলৈ হ'লে আমাৰ কৰ্ম কৰিবই লাগিব। আমি কমাই খাবই লাগিব, ধন ঘটিব, উপাৰ্জন কৰিবই লাগিব। এইটো আমাৰ কৰ্ম। লগতে আমি কাৰোবাক সেৱা কৰাটো, ওচৰ চুবুৰীয়াক সহায় কৰাটো, এইটো এটা আমাৰ কৰ্ম। দুখীয়াক সহায় কৰাটো, এইটো এটা আমাৰ কৰ্ম। এই কৰ্মখিনি যদি আমি হোমৱৰ্ক নিচিনা ভালকৈ কৰি যাওঁ, তেন্তে আমি নিশ্চয় এদিন ভগৱানৰ ধাম পাম। আৰু এই কৰ্মবিলাক যে আমি কিছুমান কষ্ট ভুগিছো লাইফত, আমাৰ দুখ আহিছে কেতিয়াবা, আগৰ জন্মৰ কৰ্মখিনি এইটো জন্মত ভুগিছো। এতিয়া যিখিনি ভাল কাম কৰিম, ভাল কৰ্ম কৰিম, তেতিয়া নেক্সট জন্ম আকৌ আমি ভালকে জন্ম পাম। এইটোৱেই মানুহৰ মেইন উদ্দেশ্য। পৃথিৱীত জন্ম লোৱাৰ উদ্দেশ্য এইটোৱেই। আপোনালোকে ভাবেনে এই কলিযুগত ভগৱানক পাব পাৰি নোৱাৰি? একেবাৰে সহজ কলিযুগত ভগৱানক আমি পাবৰ কাৰণে। সতী যুগত ভগৱানক পাবলৈ হাজাৰ হাজাৰ বছৰ ধৰি তপস্যা কৰিব লগা হৈছিল। কিমান কষ্ট হৈছিল। যেতিয়া ত্ৰেতা যুগ আহিল, ত্ৰেতা যুগত অলপ কষ্ট কমিল। ত্ৰেতা যুগত ভগৱানক পাবলৈ যজ্ঞ, হৱন এইবিলাক কৰি ভগৱানক পাইছিল। তাৰপিছত আহিল দ্বাপৰ যুগ। দ্বাপৰ যুগত অলপ কষ্ট কমিল। দ্বাপৰ যুগত মন্দিৰত গৈ পূজা পাঠ কৰি ব্ৰত ৰাখি ভগৱানক পাইছিল। বহুতখিনি কষ্ট মানুহৰ কমিল। যেনেকৈ যুগ চেঞ্জ হ'ল, সেনেকৈ কষ্টও কমিল ভগৱানক পাবৰ কাৰণে। কিন্তু চবতকৈ ইজি হ'ল, সহজ হ'ল ভগৱানক পাবলৈ এই কলিযুগত। ভগৱানে আগতেই কৈছে যে কলিযুগ এনেকুৱা হ'ব, কলিযুগত এনেকুৱা মানুহ আহিব। তেতিয়া আমি ভগৱানক পূজা কৰিবলৈ সময় নাপাম, আমাৰ ওচৰত সময় নাথাকিব। সেইকাৰণে একদম ইজি উপায় ভগৱানে লিখি থৈ গৈছে। মাত্ৰ আপুনি ভগৱানৰ নাম মুখত ল'লেই আপুনি
ভগৱানক পাব নাম জপ কৰিলেই ভগৱানক পাব আপুনি কাম কৰি থাকক আপুনি সকলো কাম কৰি থাকক ঘৰৰ কাম বাচন বাতি পা লৈ চাকৰি পা লৈ সকলো কাম কৰি থাকক কিন্তু সেই সময়ত মাজে মাজে যদি আপুনি মুখত ভগৱানৰ নাম লৈ থাকে নাম জপ কৰি থাকে কৃষ্ণ কৃষ্ণ নতুবা ৰাম ৰাম আপুনি যদি শিৱকো ভাল পায় শিৱ মহাদেৱক তেন্তে আপুনি তেওঁৰ নামো লৈ থাকে তেন্তে নিশ্চয় আপুনি মই লিখি দিম খাটাং আপুনি ভগৱানক পাব আমি সকলোৱে ভগৱানক পূজা কৰোতে বিচাৰি ফুৰো ভগৱান এটো দিয়ক ভগৱান হেতু দিয়ক কাৰণে আমি লাভৰ কাৰণেহে পূজা কৰো আমি মৰমত বহুত কম মানুহে মৰমত কৰো আপুনি মৰমত আপুনি কাৰোবাক ভাল পায় আপুনি তেওঁক যদি এনি টাইম খুজি থাকে এটো দিয়ক আজি হেতু দিয়ক ভাল পাব জানো হে ভগৱানৰ ক্ষেত্ৰতো একেই আপুনি ভগৱানক পূজা কৰিবলৈ হলে আপুনি একো নুখুজিব আপুনি এটোৱে ক'ব যে হে প্ৰভু মোক আপোনাক লাগে আপোনাৰ চৰণ লাগে মোক আপোনাৰ চৰণত ঠাই দিয়ক তেতিয়া আপোনাক বাকি সকলোবোৰ আপুনি ভগৱানক পোৱাৰ লগে লগে বাকি সকলোবোৰ নিজে নিজে অটোমেটিক ভগৱানে আপোনাক দিব গতিকে ফ্ৰেন্ডছ আপুনি ভগৱানক পূজা কৰাতকৈ আপুনি মৰম কৰিব মোৰ কোৱাৰ উদ্দেশ্য এইটো আপুনি মৰমত সাধাৰণ এটা বস্তু দিলেও ভগৱানে আপোনাক যদি কোনোবা মৰমত ফুল এপাও দিয়ে আপুনি কিমান সন্তুষ্ট হৈ যায় ঠিক তেনেকুৱাই ভগৱানক মৰম লাগে যদি ভগৱানক আপুনি মৰম কৰে তেন্তে ফ্ৰেন্ড বনায় বন্ধু বনায় মা বনায় পিতা বনায় আপুনি নিশ্চয় এদিন ভগৱানক পাব আৰু ভগৱানক পোৱাৰ লগে লগে আপুনি সকলো পালো বুলি ভাবিব আৰু মুখত ভগৱানৰ নাম লৈ থাকক আপুনি নিশ্চয় এদিন ভগৱানৰ ধাম পাবই হেতু খাটাং কথা আপুনি আকৌ নেক্সট জনম পোক পতংগ হৈ জনম লব নালাগে এইটোৱে মানুহৰ জনম লোৱাৰ উদ্দেশ্য মেইন নেক্সট জনম যাতে আমি ভগৱানক পাওঁ ভগৱানৰ ধামলৈ যাওঁ আকৌ এই পৃথিৱীত কষ্ট ভুগিবলৈ জনম লব নালাগে এই পৃথিৱীত বহুত কষ্ট আপুনি বাৰে বাৰে জনম লৈ থাকিব লাগিব আপুনি যদি নাম নলয় ভগৱানৰ নাম নলয় তেন্তে আপুনি বাৰে বাৰে জনম লৈ থাকিব লাগিব বাৰে বাৰে কষ্ট ভুগিব লাগিব গতিকে আপুনি ভগৱানৰ নাম লৈ এই পৃথিৱীৰ পৰা মুক্তি হৈ যোৱাটোই একমাত্ৰ মানুহৰ উদ্দেশ্য মানুহৰ জনম লোৱাৰ উদ্দেশ্য এইটোই সেইকাৰণে ভগৱানে আমাক জনম দি পঠিয়াইছে যাতে নিজৰ কৰ্ম ভালদৰে কৰি মোক স্মৰণ কৰি আকৌ যাতে মোৰ ওচৰলৈ ঘূৰি অহা এইটোৱে মানুহৰ জনমৰ মেইন উদ্দেশ্য গতিকে আপোনালোকে বুজি পালে মই কি ক'ব বিচাৰিছো যদি বেয়া লাগিলে যদি মোৰ ভুল হৈছে তেন্তে মোক কমেন্টত জনাব আৰু মোৰ ভিডিওটো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু ইউটিউব চেনেলত চালে আপুনি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো নমস্কাৰ